নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাওকচোন। পতঞ্জলিৰ ঢেৰ সামগ্ৰী আছে, কলগেটৰ পৰা আৰম্ভ কৰি বিস্কুটৰ পৰা আৰম্ভ কৰি মিঠাতেল পৰ্যন্ত পতঞ্জলিয়ে প্ৰত্যেকটো সামগ্ৰীয়ে বিক্ৰী কৰে। পতঞ্জলিয়ে প্ৰত্যেকটো সামগ্ৰী বিক্ৰী কৰে মানুহক এইটো আশাৰে যে পতঞ্জলিয়ে নিৰ্মাণ কৰে পিয়ৰ সামগ্ৰী। পতঞ্জলিৰ যিবিলাক সামগ্ৰী আছে তাতে কোনো ধৰণৰ ভেজাল নাই, সম্পূৰ্ণ পিয়ৰিটিৰে নিৰ্মাণ কৰে পতঞ্জলিৰ প্ৰত্যেকটো সামগ্ৰী। আৰু সেইবাবেই হয়তো পতঞ্জলিৰ সামগ্ৰীসমূহ মানুহে ব্যৱহাৰ কৰে। তো আপুনি বাৰু পতঞ্জলিৰ যি কোনো সামগ্ৰী ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাবচোন। কিন্তু আপোনালোকে যদি বৰ্তমান সময়ত চাবলৈ যায় পতঞ্জলিৰ বিভিন্ন সামগ্ৰীবিলাক বজাৰত আপোনালোকে দেখা নাপায়। দুই এটা বস্তুহে আপোনালোকে কৰবাত নহয় কৰবাত দেখা পাব, কিন্তু প্ৰায় সংখ্যক বস্তুৱেই বৰ্তমান সময়ত বন্ধ হৈ পৰিছে। পতঞ্জলিয়ে প্ৰত্যেকটো বস্তুৱেই উলিয়াইছিলে। পতঞ্জলিয়ে মিঠাতেল উলিয়াইছিলে, পতঞ্জলিয়ে চাবোন উলিয়াইছিলে, পতঞ্জলিয়ে কলগেট উলিয়াইছিলে মানে টুথপেষ্ট উলিয়াইছিলে, পতঞ্জলিয়ে ব্ৰাছ উলিয়াইছিলে, পতঞ্জলিয়ে বিস্কুট উলিয়াইছিলে, পতঞ্জলিয়ে আটা উলিয়াইছিলে, পতঞ্জলিয়ে দালি উলিয়াইছিলে, পতঞ্জলিয়ে প্ৰত্যেকটো বস্তুৱে ঘিউ মৌ প্ৰত্যেকটো বস্তুৱে উলিয়াইছিলে পতঞ্জলিয়ে। পতঞ্জলিৰ আয়ুৰ্বেদিক মেডিচিন বিলাকটো আছিলেই, তাৰ উপৰিও পতঞ্জলিয়ে গ্ৰসাৰী আইটেম বিলাকো উলিয়াইছিলে আৰু খুব সুন্দৰকৈ চলিছিলে পতঞ্জলিৰ সামগ্ৰীসমূহ মানুহে ব্যৱহাৰ কৰিবলৈ লৈছিলে। ইনফেক্ট আজিও বহু মানুহে পতঞ্জলিৰ যিবিলাক সামগ্ৰী আছে সেই সামগ্ৰীসমূহ ব্যৱহাৰ কৰে। এতিয়া আপুনি পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰে নেকি কমেন্ট সেকশনত জনাব। তো আপুনি যদি পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰে তো আপোনালোকৰ কাৰণে এটা ওলাইছে খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পতঞ্জলিৰ ওপৰত আজি আপোনালোকক জনাম এটি সৰু খবৰ। তো খবৰটো জানি খুবেই ভাল পাব আপোনালোকে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান্তি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনালোকে এতিয়াও যদি দৈনিক পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰিবলৈ লাগিছে তেতিয়াহ'লে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক সতৰ্কিত কৰি দিব বিচাৰিছোঁ যে আপোনালোকে পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰাটো বাদ দিয়ক। আপোনালোকে যদি আজিৰ পৰা ৩-৪ বছৰ আগলৈ চাই তেন্তে পতঞ্জলিৰ ঢেৰ সামগ্ৰী আপোনালোকে মাৰ্কেটত দেখা পাইছিলে। ডাঙৰ ডাঙৰ পতঞ্জলিৰ ষ্ট'ৰ ৰুম আছিলে, তেওঁলোকে পতঞ্জলিৰ সামগ্ৰীয়ে কেৱল বিক্ৰী কৰিছিলে আৰু খুব সুন্দৰভাৱে বিক্ৰীও হৈছিলে পতঞ্জলিৰ সা সামগ্ৰীসমূহ। কাৰণ বাবা ৰামদেৱে আয়ুৰ্বেদৰ নাম লৈ গ্ৰসাৰী আইটেম লঞ্চ কৰিলে আৰু মানুহে সেই বিশ্বাসতে আয়ুৰ্বেদৰ বিশ্বাসতে পতঞ্জলিৰ বস্তু ব্যৱহাৰ কৰিবলৈ লাগিলে। বেলেগৰ কথানো কি ক'ম, মই পতঞ্জলিৰ মিঠাতেল ব্যৱহাৰ কৰিছিলোঁ, মই পতঞ্জলিৰ কলগেট এতিয়াও ব্যৱহাৰ কৰি আছোঁ, এতিয়াও পতঞ্জলিৰ কলগেট ব্যৱহাৰ কৰি আছোঁ, কিয়নো মানে টুথপেষ্ট ব্যৱহাৰ কৰি আছোঁ। বাকীবিলাক টুথপেষ্টৰ তুলনাত পতঞ্জলিৰ টুথপেষ্টটো মোৰ ভাল লাগে। মানে ঠাণ্ডা গৰম খালে দাঁত জিনজিনাই থাকে যে সেই বস্তুটো মানে নাইকিয়া হয়, তাৰ কাৰণে পতঞ্জলি টুথপেষ্ট ব্যৱহাৰ কৰি আছোঁ। তো মোৰ নিচে এনেকুৱা বহুতো মানুহ আছে যিবিলাক মানুহে নেকি পতঞ্জলিৰ সা সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু এতিয়া ৰিপৰ্টছ এটা ওলাই পৰিছে যে পতঞ্জলিৰ প্ৰায়বিলাক সামগ্ৰীয়ে ভেজাল। পতঞ্জলিৰ বস্তুসমূহ ব্যৱহাৰ কৰোঁতে সাৱধান হোৱাটো দৰকাৰ আছে বুলি খবৰ ওলাই পৰিছে। খবৰ ওলোৱা অনুসৰি ৰিচেণ্টলি পতঞ্জলিৰ ওপৰত খবৰ ওলাইছে। পতঞ্জলিয়ে লঞ্চ কৰিছিলে পতঞ্জলিৰ ৰেড চিলি মানে মছলা পাউডাৰ পতঞ্জলিয়ে লঞ্চ কৰিছে আৰু খবৰ লোৱা অনুসৰি সেই মছলা পাউডাৰৰ ওপৰত এটা অনুসন্ধান কৰা হৈছিলে আৰু সেই অনুসন্ধানত প্ৰকাশ পাইছে যে পতঞ্জলিৰ ৰেড চিলি ব্যৱহাৰযোগ্য নহয়। এই তথ্য স্বয়ং কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা দাঙি ধৰিছে। কেন্দ্ৰ চৰকাৰে কৈছে যে পতঞ্জলি প্ৰায়বিলাক সামগ্ৰীৰ ওপৰত যি নেকি অভিযোগ থাকে সেই অভিযোগ থকাৰ দৰে পতঞ্জলিৰ ৰেড চিলি পাউডাৰৰ ওপৰতো এটা অভিযোগ আছিলে যে এই পাউডাৰটো ব্যৱহাৰৰ উপযোগী নহয়। তাৰ পাছত পৰীক্ষা কৰা যায় পতঞ্জলিৰ ৰেড চিলি পাউডাৰৰ ওপৰত আৰু পৰীক্ষাত প্ৰমাণীকৰণ হৈছে যে ৰেড চিলি পাউডাৰ ব্যৱহাৰ উপযোগী নহয়। সেয়াই নহয়, ইয়াৰ পূৰ্বেও বহুখিনি সামগ্ৰী বেন কৰা হৈছিলে পতঞ্জলিৰ। তাৰ লগতে এতিয়া শেহতীয়াকৈ খবৰ ওলোৱা অনুসৰি পতঞ্জলিৰ ঘিউ, পতঞ্জলিৰ মৌজোল বা পতঞ্জলিৰ অন্যান্য কিছুমান বস্তু ব্যৱহাৰৰ বাবে উপযোগী হেনো নহয় বোলে।
এয়া মই দিয়া তথ্য নহয়, এয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা দিয়া তথ্য, লোকসভাত দাঙি ধৰা তথ্য। পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰৰ উপযোগী নহয়। বাবা ৰামদেৱে আয়ুৰ্বেদৰ নাম লৈ মানুহক বৰ বেয়াকৈ লুটি আছিল। বাবা ৰামদেৱে আয়ুৰ্বেদৰ নাম লৈ মানুহবিলাকক বুৰ্বক বনাই আছিল। বাবা ৰামদেৱে ধৰ্মৰ নামত ব্যৱসায় কৰি মানুহক বৰ বেয়াকৈ লুটি আছে। গতিকে আপুনিও যদি পতঞ্জলিৰ সামগ্ৰী ব্যৱহাৰ কৰে তেন্তে সাৱধান। আপুনি এটা কথা লক্ষ্য কৰিবচোন, পতঞ্জলিৰ প্ৰত্যেকটো সামগ্ৰীয়ে বজাৰত চলি থকা কোনোবা এটা সামগ্ৰীৰ অনুৰূপ আপোনালোকে দেখা পাব। পতঞ্জলিৰ মেৰী বিস্কুট আছে, মেৰিগ'ল্ড সদৃশ বিস্কুটটো একেই দেখিবৰ কাৰণে। পতঞ্জলিৰ পাৰ্লেজি নিচিনা এটা বিস্কুট আছে, দুধ বিস্কুট। দুধ বিস্কুটটো পাৰ্লেজিৰ সদৃশ দেখিবৰ কাৰণে। ঘিউ বাৰু মৌ সেইখিনি একে থাকিবই, কিন্তু সিহঁতৰ ব্ৰেণ্ডিং, পেকেজিং এইবিলাক চাব আপোনালোকে মাৰ্কেটত চলি থকা বৰ্তমান বাকী বস্তুৰ সদৃশ তেওঁলোকে বনাবলৈ যত্ন কৰে। মানে তেওঁলোকৰ বস্তুবিলাক মুঠতে চলিব লাগে আৰু। গতিকে সাৱধান, পতঞ্জলিৰ বস্তু ব্যৱহাৰ যদি কৰে, ব্যৱহাৰ কৰাৰ আগত নিউজবিলাক অকণমান চাই ল'ব, কোনটো বস্তু মানে বেন হৈছে, কোনটো কি হৈছে, তাৰ পাছতহে ব্যৱহাৰ কৰিব। তো বন্ধুসকল বিকল্প আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সজৰি বুলি আমি কিছু ধন্যবাদ। জয় অসম।